নমস্কাৰ মোৰ ফেচবুক পেজলৈ সকলোলৈকে নমস্কাৰ জনাইছোঁ আমন্ত্ৰণ জনাইছোঁ আজিৰ বিষয় হৈছে হু ক্ৰিয়েটেড আছ অৰ্থাৎ আমাক কোনে নিৰ্মাণ কৰিলে মানুহৰ শৰীৰ কোনে নিৰ্মাণ কৰিলে মোৰ শৰীৰ কোনে নিৰ্মাণ কৰিলে আপোনাৰ শৰীৰ কোনে নিৰ্মাণ কৰিলে আপোনাৰ জীৱনত কোনে তেজ দান কৰিলে মানুহে অৰ্থাৎ আমাৰ পিতৃ মাতৃয়ে আমাৰ শৰীৰ কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰে আমাৰ তেজ কেতিয়াও দিব নোৱাৰে কেৱল আমাক কোনে দিব পাৰে ঈশ্বৰহে দিব পাৰে এজন মিস্ত্ৰীয়ে অৰ্থাৎ কমাৰে দা কটাৰী অন্যান্য হাতিয়াৰ বনাব পাৰে নিজ ইচ্ছাৰে বনাব পাৰে কিদৰে বনাব এইদৰে তেওঁ নিজৰ ইচ্ছাৰে বনাব পাৰে এজন কুমাৰে তেওঁ কেনেকৈ টেকেলি নিৰ্মাণ কৰিব কলহ নিৰ্মাণ কৰিব তেওঁ নিজৰ ইচ্ছাৰে বিভিন্ন ডিজাইনৰে বিভিন্ন নক্সাৰে তেওঁ নিৰ্মাণ কৰিব পাৰে কিন্তু মানুহৰ শৰীৰো এইদৰে বিভিন্ন আকাৰেৰে বিভিন্ন নক্সাৰে বিভিন্ন আকৃতিৰে ঈশ্বৰে আমাক নিৰ্মাণ কৰা হৈছে গীতমালা 139:13 পদত কৈছে তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা অৰ্থাৎ ঈশ্বৰে আমাক মাতৃ গৰ্ভৰ ভিতৰতে আমাক নিৰ্মাণ কৰিলে কেনেকৈ নিৰ্মাণ কৰিলে ঈশ্বৰে তেওঁ হাত দিলে ভৰি দিলে চকু দিলে নাক দিলে সকলো অংগ পতংগ ওপৰত দেখি পোৱাৰ দৰে আমাক যিমান অংগ পতংগ দিয়া হৈছে ঠিক সেইদৰে আমাৰ ভিতৰতো অৰ্থাৎ আমাৰ শৰীৰৰ ভিতৰত যিমান অংগ পতংগ আছে সেই সকলোবিলাক ঈশ্বৰে নিৰ্মাণ কৰিলে আপুনিতো নিৰ্মাণ কৰিব নোৱাৰে এজন মাতৃ হিচাপে এজন পিতৃ হিচাপে আমিতো মানুহ হিচাপে কোনেও নিৰ্মাণ কৰিব নোৱাৰে কিমান ডাঙৰ ডাঙৰ ডক্তৰ হওক চাইণ্টিষ্ট হওক কেতিয়াও আমাৰ এই শৰীৰটো বনাব নোৱাৰে কোনেও বনাব পাৰে কেৱল ঈশ্বৰেহে বনাব পাৰে সেয়েহে আমাৰ নিৰ্মাণ কৰোঁতা ঈশ্বৰ হয় মানুহ কেতিয়াও আমাৰ তেজ মংস দান কৰিব নোৱাৰে এই তেজ আৰু মংস ঈশ্বৰে নিৰ্মাণ কৰোঁতা হয় সেইকাৰণে আপুনি আৰু মই এই জগতত দুদিন জীয়াই থাকোঁতে কাজিয়া কৰি লাভ নাই আজি কাজিয়া কৰিব কালি আপোনাৰ জীৱন গুচি যাব কোনে ৰখাব পাৰে আপুনি ধৰি ৰাখিব পাৰেনে নে কোনে আপোনাক ৰখাব পাৰে ঈশ্বৰে আপোনাক বনাইছে ঈশ্বৰে আপোনাক লৈ যাব আপুনি গৰ্ব কৰি লাভ নাই দুদিন জীয়াই থকা সময়ত আপুনি ইজনে ইজনৰ লগত কাজিয়া নকৰি ইজনে ইজনৰ লগত বাক বিতণ্ডা নকৰি আপুনি শান্তিৰে থাকক আপোনাৰ জীৱন আপুনি আনন্দৰে কটাওক আপোনাৰ জীৱন যেনেকৈ আপুনি প্ৰেম কৰে সেইদৰে আনকো প্ৰেম কৰক কাৰণ আপোনাক যেনেদৰে ঈশ্বৰে বনাইছে আন এজনকো ঈশ্বৰে এইদৰেই বনাইছে সেয়েহে আপোনাৰ আৰু মোৰ শৰীৰ আপোনাৰ পিতৃ আৰু মাতৃ বা নিজে হোৱা নহয় ঈশ্বৰে বনাইছে সেইকাৰণে এই ঈশ্বৰে বনোৱা শৰীৰ ঈশ্বৰে বনোৱা এই মন্দিৰ আপুনি নষ্ট কৰিবলৈ চেষ্টা কৰিব নালাগে আৰু ময়ো চেষ্টা কৰিব নালাগে ধন্যবাদ